প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকৰ বহু প্ৰত্যাশিত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ থিয়ৰী প্ৰশ্ন উত্তৰখিনি আমি আগবঢ়াবলৈ ওলাইছো বিগত ভিডিঅ'সমূহত তোমালোকে দিয়া সঁহাৰিত আমি অতিশয় উৎফুল্লিত হৈ পৰিছো সেয়ে সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আছে আমি আগবঢ়োৱা আগৰ ভিডিঅ' কেইটাই তোমালোকক পৰীক্ষাত বহুত সহায় কৰিছে বুলি গম পাই বহুত আনন্দিত হৈ পৰিছো সমাজ বিজ্ঞানৰ এই ভিডিঅ'টোত গোটেই পাৰ্ট কেইটা আমি সুকীয়াকৈ লিখি প্ৰস্তুত কৰিছো যদিও এই ভিডিঅ'টোত গোটেই পাৰ্ট কেইটা একেটা ভিডিঅ'তে বনাইছো তথাপিও সুবিধাৰ কাৰণে প্ৰত্যেকটো পাৰ্টৰে আমি টাইম ষ্টেম্প বনাই দিছো তোমালোকৰ যিটো পাৰ্ট প্ৰয়োজন হয় বা গোটেই কেইটা প্ৰয়োজন হলে গোটেই ভিডিঅ'টো চাব পাৰিবা নিৰ্দিষ্ট কিছু পাৰ্ট প্ৰয়োজন হলে ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি সকলোৰে টাইম ষ্টেম্প আছে ডেসক্ৰিপচনত গৈ লৈ পেলাই টাইম ষ্টেম্প চাই লৈ পেলাই নিৰ্দিষ্ট পাৰ্টটো তোমালোকে চাব পাৰিবা তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আহিছো ইতিহাস খণ্ডৰ প্ৰশ্ন উত্তৰ শিতানলৈ কোৱেশ্চন ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আনসাৰ ভাস্কো দা গামা 1611 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো বাণিজ্য কেন্দ্ৰ ক'ত স্থাপন কৰিছিল আনসাৰ মছলিপট্টমত নেক্সট কোৱেশ্চন ভাৰতৰ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া কোন আনসাৰ আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্চন 1609 খ্ৰীষ্টাব্দত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰা ইংৰাজ বিষয়াজন কোন আনসাৰ কেপ্টেইন উইলিয়াম হকিন্স নেক্সট কোৱেশ্চন শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল আনসাৰ 1883 চনত বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল আনসাৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আৰ্য সমাজৰ প্ৰতিষ্ঠাপক স্বামী দয়ানন্দ সৰস্বতী ভাৰতৰ সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি আনসাৰ বেংগল গেজেট এখন 1780 খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিল ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল আনসাৰ 1681 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিকসকলে কোনখন সমুদ্ৰত নৌযাত্ৰা কৰিছিল আনসাৰ অজনা সমুদ্ৰত নেক্সট কোৱেশ্চন সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল আনসাৰ সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট আছিল শাহ আলম ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল আনসাৰ 1858 চনৰ 2 আগষ্ট তাৰিখে ভাগ কৰা আৰু শাসন কৰা নীতি কোনে প্ৰৱৰ্তন কৰিছিল আনসাৰ ইংৰাজসকলে ইয়াক ইংৰাজীত ডিভাইড এণ্ড ৰুল নীতি বুলিও কোৱা হয় পাব্লিক সাৰ্ভিস কমিশন কেতিয়া গঠন হৈছিল আনসাৰ 1866 চনত ভাৰতত পোনপ্ৰথমে ছপাখাল কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল আনসাৰ 1797 চনত শ্ৰীৰামপুৰত প্ৰেসিডেন্সি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা হৈছিল আনসাৰ হিন্দু কলেজ নামেৰে ভাৰতত পোনপ্ৰথমে ক'ৰ পৰা ক'লৈ ৰেলৰ যাতায়াত হয় আনসাৰ 1853 চনত বোম্বে আৰু থানেৰ মাজত ভাৰতত প্ৰথম টেলিগ্ৰাফৰ ব্যৱহাৰ কেতিয়া হৈছিল আনসাৰ 1839 চনত নেক্সট কোৱেশ্চন ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন উত্তৰ ৰাজা ৰামমোহন ৰায় নেক্সট কোৱেশ্চন ব্ৰাহ্ম সভা কেতিয়া স্থাপন কৰিছিল আনসাৰ 1828 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আনসাৰ নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত নেক্সট কোৱেশ্চন হোম ৰুল লীগ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল আনসাৰ এনি বেসান্তে 1916 চনত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল মায়ামৰা কি আনসাৰ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম নেক্সট কোৱেশ্চন মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল আনসাৰ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত নেক্সট কোৱেশ্চন মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল আনসাৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত ৰুদ্ৰ সিংহৰ দিনত কোনজন সত্তাধিকাৰক অপমান কৰা হৈছিল আনসাৰ চতুৰ্ভুজদেৱ মহন্তক নেক্সট কোৱেশ্চন আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি আনসাৰ সোমদেউ জয়ধ্বজ সিংহই কোনজন সত্তাধিকাৰৰ ওচৰত শৰণ লৈছিল উত্তৰ আউনিআটি সত্ৰৰ সত্তাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত নেক্সট কোৱেশ্চন কৃষ্ণৰাম ভট্টাচাৰ্য কোন আনসাৰ বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ কৃষ্ণৰাম ভট্টাচাৰ্য কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত অসমৰ ক'ত লোণ উৎপাদন হৈছিল আনসাৰ শদিয়া আৰু নগা পাহাৰত ইংৰাজ সৈন্যবাহিনীক অসমলৈ আহোঁতে কোনে নেতৃত্ব দিছিল আনসাৰ কেপ্টেইন থমাছ ৱেলছে পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল আনসাৰ প্ৰতাপ সিংহই অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল আনসাৰ প্ৰায় 35 বছৰ কাল 1769 চনৰ পৰা 1805 চনলৈ নেক্সট কোৱেশ্চন ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ইয়াৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন আৰম্ভ হৈছে আনসাৰ
ভাৰত ভূমিত পোনপ্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। আনসাৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল ক বেহা বেপাৰ কৰা, খ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? আনসাৰ, ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতত শাসন কৰাৰ ক্ষমতা দিছিল। নেক্সট কুৱেশ্যন, ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? আনসাৰ, ভাৰতত পোনপ্ৰথম ছপাশাল 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল। লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। আনসাৰ, লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ কাৰ্য হ'ল ক সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্ত ঘটোৱা, খ স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। নেক্সট কুৱেশ্যন, মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? আনসাৰটো তোমালোকে চাই লোৱা। পাঠ কৰি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, তোমালোকৰো অসুবিধা হ'ব। চাই লৈ তোমালোকে মুখস্থ কৰিবা। যেহেতু পৰীক্ষা নিচেই ওচৰত, সেইকাৰণে আৰু লিখি থকাৰ সময় নাই। ইয়াতে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'ব পাৰিবা। নেক্সট কুৱেশ্যন, উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল? আনসাৰটো ইয়াতে চাই লোৱা। ভিডিঅ'টো পোষ্ট কৰি লৈ পেলাই লিখি ল'বা। নেক্সট কুৱেশ্যন, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা। এইটো চাই লোৱা, মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে। 4 নম্বৰীয়া প্ৰশ্ন, চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ আমি উল্লেখ কৰি দিছোঁ, সেইকেইটা চাই লৈ ধুনীয়াকৈ লিখি দিবা। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো আহিছে বিগত পৰীক্ষাত। ভিডিঅ'টো চাই চাই মুখস্থ কৰা। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। এইটো 4 নম্বৰীয়া প্ৰশ্ন। আনসাৰটো চাই লোৱা ধুনীয়াকৈ। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। এইখিনি লিখি থৈছোঁ, চাই ল'বা। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। এইটো 5 নম্বৰীয়া প্ৰশ্ন, এইটো দীঘল আছে অলপ। তোমালোকে নিশ্চয় এইখিনি পঢ়িছাই, মই কমনখিনি দি দিছোঁ, তোমালোকে আকৌ এবাৰ পুনৰাবৃত্তি কৰি ল'বা। নেক্সট কুৱেশ্যন, কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। এইটো 5 নম্বৰ আছে, যে কেপ্টেইন ৱেলছ অসমলৈ আহি অসমৰ বিষয়ে কি কি লিখিছিলে সেই গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰি দিয়া হৈছে। ধুনীয়াকৈ চাই চাই লিখি লোৱা। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। এইটো 5 নম্বৰীয়া প্ৰশ্ন, তোমালোকে চাই চাই লিখি লোৱা। ইমানলৈকে ইতিহাসৰ প্ৰশ্ন উত্তৰ আছিল। এতিয়া আমি পাৰ্ট 2 ভূগোলৰ প্ৰশ্ন উত্তৰলৈ আগবাঢ়িছোঁ। যে কুৱেশ্যন, পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ মাটি আছে? আনসাৰ 29%। হিমযুগ কেতিয়া আছিল বুলি কোৱা হয়? আজিৰ পৰা প্ৰায় 2 নিযুত বছৰ পূৰ্বে। ভূপৃষ্ঠৰ এটা আভ্যন্তৰীণ কাৰকৰ নাম লিখা। আনসাৰ আগ্নেয়গিৰিৰ উদগীৰণ। অৱবাহিকা কাক বোলে?
এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বোলে। উপনদী কি? উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনৈৰ নাম লিখা। কপিলী আৰু দিখৌ। অৱনমন বুলিলে কি বুজা? যে বতাহে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। ইনচেলবাৰ্গ কি? মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ। বালিয়াৰী কাক বোলে? অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয়, এনে পাহাৰক বালিয়াৰী বোলে। হিমবাহে কি আকৃতিৰ উপত্যকাৰ সৃষ্টি কৰে? আনচাৰ ইউ আকৃতিৰ। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ কি? আনচাৰ প্ৰবল। ভৈয়াম অঞ্চলৰ নদীৰ গভীৰতা কি? ভৈয়াম অঞ্চলত নদীৰ গভীৰতা হ্ৰাস পায়। নদীৰ পাৰ্শ্ব খননৰ পৰিণতি কি? আনচাৰ গৰাখহনীয়া। অসমৰ একমাত্ৰ ৰামছাৰ এলেকাটোৰ নাম কি? আনচাৰ দ্বীপৰ বিল। নদীয়ে কিহৰ সহায়ত গেদৰ সৃষ্টি কৰে? নদীয়ে খনন কাৰ্যৰ জৰিয়তে গেদৰ সৃষ্টি কৰে। প্লাৱনভূমি কাক বোলে? আনচাৰ নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হৈ সৃষ্টি কৰা পলসুৱা সমতল ভূমিক প্লাৱনভূমি বোলে। ইয়াদাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল? আনচাৰ তাৰিম অৱবাহিকাৰ লোপনুৰ সকলে। বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত? আনচাৰ 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। হোমোস্ফিয়াৰ আৰু হেটেস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি? আনচাৰ মেছ'পজ। হেৰেলৰ সূত্ৰটো কি? আনচাৰ উত্তৰ গোলাৰ্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বায়ু বাওঁফালে সলনি হৈ প্ৰবাহিত হয়, ইয়াকে ফেৰেলৰ সূত্ৰ বোলে। অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? আনচাৰ ষ্ট্ৰেটোস্ফিয়াৰত। বায়ু প্ৰবাহৰ মূল কাৰণটো কি? আনচাৰ চাপৰ তাৰতম্য। বতাহৰ গতিবেগৰ এককটো কি? আনচাৰ নট। মৌচুমী বতাহ কোন শ্ৰেণীৰ অন্তৰ্গত? মৌচুমী বতাহ গৌণ বতাহ শ্ৰেণীৰ অন্তৰ্গত। প্ৰশান্ত মহাসাগৰৰ ঘূৰ্ণী বতাহৰ নাম কি? আনচাৰ হাৰিকেন। ট্ৰপোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাৰ নাম কি? ট্ৰপোপজ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোৰ নাম কি? আনচাৰ ষ্ট্ৰেটোপজ। বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছ আছে? আনচাৰ ষ্ট্ৰেটোস্ফিয়াৰত। বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোৰ নাম কি? আনচাৰ এক্সোস্ফিয়াৰ। বায়ুৰ চাপ কিহেৰে জোখা হয়? আনচাৰ বেৰোমিটাৰে জোখা হয়। এক্সোস্ফিয়াৰত বায়ুৰ উষ্ণতা কিমান বৃদ্ধি পায়? আনচাৰ 5,550 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পায়। বায়ু উত্তপ্ত হলে কোন দিশলৈ গতি কৰে? আনচাৰ বায়ু উত্তপ্ত হলে ঊৰ্ধ্বগামী হয়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ কেইটা? আনচাৰ দুটা। বতাহ কাক বোলে? যে বায়ুৱে চাপ কম থকা ঠাইলৈ গতি কৰে, বায়ুৰ গতিকে বতাহ বোলে। মুখ্য বায়ু প্ৰবাহ কাক বোলে? আনচাৰ সমগ্ৰ পৃথিৱী জুৰি যি বায়ুৰ চলাচল হৈ থাকে তাক মুখ্য বায়ু প্ৰবাহ বোলে। নেক্সট কুৱেশ্যন, বায়ুৰাশি কাক বোলে? উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা দ্বীপপুঞ্জক বায়ুৰাশি বোলে। অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে? এইটো 2 নম্বৰীয়া প্ৰশ্ন। আনচাৰ বায়ুমণ্ডলৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ প্ৰাণীৰ বাবে অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱ জগতক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আছে। সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি হয়? আনচাৰ সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি কাৰণ সাগৰ পৃষ্ঠতলী কম উচ্চতাত অৱস্থিত, যিহেতু কম উচ্চতাত অৱস্থিত বায়ুৰ চাপ বেছি হয়। লেপছ হাৰ কি চমুকৈ লিখা? আনচাৰ বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰ স্তৰটোৰ নিম্ন ভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। সাধাৰণতে প্ৰতি কিলোমিটাৰৰ উচ্চতা বৃদ্ধিত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়, ইয়াকে লেপছ হাৰ বোলা হয়। হেৰেলৰ সূত্ৰটো কি? আনচাৰ পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কুৰিওলিছ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে, ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়। ব-দ্বীপ সৃষ্টি কেনেকৈ হয়? আনচাৰ এইটো চাই ল'বা, দীঘল আছে অলপ। নেক্সট কুৱেশ্যন, মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা? প'জ কৰি মুখস্থ কৰি ল'বা। নেক্সট কুৱেশ্যন, বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। এইখিনি লিখি দিছো, চাই লৈ মনত ৰাখিবা। ইয়াৰ পিছত আছে ভূমিকম্প আৰু আগ্নেয়গিৰি উদগিৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? ইয়াৰ উত্তৰটো
মুখস্থ কৰি লোৱা। বিউফৰ্ড স্কেল কি? উদাহৰণ সহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা। ধুনীয়াকৈ লিখি থৈছো, মুখস্থ কৰি লোৱা তোমালোকে। নেক্সট কুৱেশ্যন, নদী অৱবাহিকা বুলিলে কি বুজা? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা। মই চিত্ৰ আঁকি দিয়া নাই, কাৰণ তোমালোকৰ কিতাপত ধুনীয়াকৈ চিত্ৰ আঁকি থোৱা আছে নদী অৱবাহিকাৰ। নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায়? উত্তৰটো লিখি থৈছো, ধুনীয়াকৈ মুখস্থ কৰি লোৱা। নেক্সট কুৱেশ্যন, মৌচুমী বতাহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট? এইটো ৩ নম্বৰীয়া প্ৰশ্ন। উত্তৰটো লিখি দিছো, চাই লোৱা। নেক্সট কুৱেশ্যন, অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। ৪ নম্বৰ আছে এইটো প্ৰশ্ন, যে অশ্বক্ষুৰা হ্ৰদ হ'ল ঘোঁৰাৰ খুৰা আকৃতিৰ ৰূপ লোৱা হ্ৰদ বা বিলকে অশ্বক্ষুৰা হ্ৰদ বোলে। এইখিনি জেগাতে ছবিটো আঁকি দিবা। নেক্সট কুৱেশ্যন, বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি? এইটো ৪ নম্বৰ। পোষ্ট কৰি লোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা। ইয়াৰ পিছত পাৰ্ট 3 ৰাজনীতি বিজ্ঞান। ৰাজনীতি বিজ্ঞান খণ্ডৰ প্ৰথম প্ৰশ্নটো, একদলীয় চৰকাৰ থকা এখন দেশৰ নাম লিখা। আনসাৰ, চীন দেশ। দ্বিদলীয় শাসন থকা এখন দেশৰ নাম লিখা। আনসাৰ, ইংলেণ্ড। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কিমান চনত জন্ম হৈছিল? 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? আনসাৰ, উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? আনসাৰ, মুম্বাইত। বৰ্তমান মুম্বাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মুছলিম লীগৰ জন্ম কেতিয়া হয়? আনসাৰ, 1906 চনত। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি কি? আনসাৰ, ৰাজতন্ত্ৰ। হিন্দু মহাসভা কেতিয়া গঠিত হৈছিল? 1916 চনত। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? আনসাৰ, 1952 চনত। বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশৰ নাম লিখা। আনসাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ। মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল? আনসাৰ, মোৰাৰজী দেশাইৰ নেতৃত্বত। ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কি? আনসাৰ, দ্য বীৰ মুন্নেটা কাজাগাম। চমুকৈ এই দলটোক DMK বুলি কোৱা হয়। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানটা দল সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল? আনসাৰ, 14টা দল সৰ্বভাৰতীয় দলৰ শ্ৰেণীৰ আছিল। আঞ্চলিক দল জন্মৰ মূল কাৰণ এটা লিখা। আনসাৰ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। নেক্সট কুৱেশ্যন, মৰ্চা চৰকাৰৰ এটা দুখ উল্লেখ কৰা। আনসাৰ, মৰ্চা চৰকাৰ ক্ষণস্থায়ী অথবা অস্থিৰ। নেক্সট কুৱেশ্যন, মৰ্চা চৰকাৰৰ এটা গুণ উল্লেখ কৰা। আনসাৰ, মৰ্চা চৰকাৰ অস্বেচ্ছাচাৰী চৰকাৰ। অৰ্থাৎ মৰ্চা চৰকাৰে কোনো ধৰণৰ মই মতালি দেখুৱাব নোৱাৰে। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। উত্তৰ, অগপ দল। অগপ দলৰ সম্পূৰ্ণ অৰ্থ হৈছে অসম গণ পৰিষদ দল। আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলিলে কোনটো সময়ক বুজা যায়? উত্তৰ, 80ৰ দশকক বুজা যায়। এতিয়াৰ পৰা 2 নম্বৰৰ প্ৰশ্ন, স্বৰাজ পাৰ্টি কাৰ কাৰ নেতৃত্বত গঠন হৈছিল? উত্তৰ, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত। বহুদলীয় ব্যৱস্থা থকা কেইখনমান দেশৰ নাম লিখা। আনসাৰ, ভাৰত, পাকিস্তান, বাংলাদেশ। মৰ্চা চৰকাৰ বুলিলে কি বুজা? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ দুটা প্ৰধান কাম উল্লেখ কৰা। আনসাৰ, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক দলৰ দুটা প্ৰধান কাম হৈছে ক, জনগণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা, খ, জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম লিখা। আনসাৰ, ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম হৈছে সমাজবাদী দল, ছচিয়েলিষ্ট ফৰাম, স্বতন্ত্ৰ দল, জনসংঘ, ভাৰতীয় ক্ৰান্তি দল, জনতা দল ইত্যাদি। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। আনসাৰ, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল 1 সংগঠন, 2 নীতি আদৰ্শ আৰু আঁচনি। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান 3টা বৈশিষ্ট্য লিখা। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান 3টা বৈশিষ্ট্য হৈছে সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। নেক্সট কুৱেশ্যন, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ বাবে প্ৰয়োজনীয় 4টা বৈশিষ্ট্য
উল্লেখ কৰা ধুনীয়াকৈ উল্লেখ কৰি দিছো তোমালোকে মুখস্থ কৰি লোৱা নেক্সট কোৱেশ্চন আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা মই মূল কাৰণ কেইটা লিখি দিছো ধুনীয়াকৈ তোমালোকে চাই লোৱাচোন ইয়াৰ পিছৰ প্ৰশ্ন গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা এটো 5 নম্বৰীয়া প্ৰশ্ন মই লাহে লাহে স্ক্ৰল কৰি আছো ইয়াৰ পিছৰ শেষ পাৰ্টটো হৈছে অৰ্থনীতি অৰ্থনীতিৰ প্ৰথম প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ কিহৰ পৰা অনা হৈছে ঐকনমিনাৰ পৰা ঐকস শব্দৰ অৰ্থ কি আনসাৰ পৰিয়াল নমস শব্দৰ অৰ্থ কি আনসাৰ সমাজ পৰিচালনাৰ নিয়ম অৰ্থবিজ্ঞানৰ পিতৃ কোন আনসাৰ এডাম স্মিথ অৰ্থবিজ্ঞানক আন কি নামেৰে জনা যায় আনসাৰ সম্পদ বিজ্ঞান নামেৰে জনা যায় অৰ্থনীতিত মূলতে কিহৰ অধ্যয়ন কৰা হয় আনসাৰ সম্পদৰ অধ্যয়ন কৰা হয় মানৱ অধ্যয়নৰ এটা অংশ কি উত্তৰ অৰ্থনীতি বিজ্ঞান ৰবিনছে লিখা গ্ৰন্থখনৰ নাম কি আনসাৰ ৰবিনছে লিখা গ্ৰন্থখনৰ নাম হৈছে এন এছে অন দা নেচাৰ এণ্ড সিগনিফিকেন্স অফ ইকনমিক সায়েন্স দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় কিহৰ দ্বাৰা কৰিব পাৰি আনসাৰ মুদ্ৰাৰ দ্বাৰা প্ৰস্তুত সামগ্ৰী কাক বোলে ভোগ্য বস্তুক প্ৰস্তুত সামগ্ৰী বোলে কল্যাণ কেই প্ৰকাৰৰ কল্যাণ দুই প্ৰকাৰৰ দৰ কাক বোলে কোনো বস্তুৰ মুদ্ৰা মূল্যক দৰ বা দাম বোলে জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি আনসাৰ দ্বিতীয় পিপিপি কি আনসাৰ পিপিপি হৈছে পাৰচেসিং পাৱাৰ পেৰিটি কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয় আনসাৰ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় আনসাৰ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয় মাইক্ৰছ শব্দৰ অৰ্থ কি আনসাৰ সৰু An Enquiry into the Nature and Causes of the Wealth of Nations নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল আনসাৰ 1776 চনত Principles of Economics গ্ৰন্থখনৰ লেখক কোন আনসাৰ মাৰ্চেল উৎপাদনৰ উপাদান কেইটা চাৰিটা আয়তনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমানতম আনসাৰ সপ্তম 1 বিলিয়ন কিমান আনসাৰ 1 বিলিয়ন হৈছে 100 কোটি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ কোন দেশৰ আনসাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় কাক বোলে যে এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় কেইজনমান বিখ্যাত অৰ্থনীতিবিদৰ নাম লিখা আনসাৰ এডাম স্মিথ মাৰ্চেল লায়নেল ৰবিন্স স্যামুৱেলসন আৰু নৰ্ডহাৰ্ছ লায়নেল ৰবিন্সে কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল আনসাৰ লায়নেল ৰবিন্সে এন এছে অন দা নেচাৰ এণ্ড সিগনিফিকেন্স অফ ইকনমিক সায়েন্সত 1932 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা আনসাৰ মাৰ্চেলৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত দেশ এখনৰ জনসংখ্যা নিয়োগ ঔদ্যোগিকৰণ কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা যে আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ খাদ্য বস্তু আদি আৰ্থিক বস্তু আনহাতে অনাৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান যেনে সূৰ্যৰ তাপ বতাহ বৰষুণৰ পানী ইত্যাদি নেক্সট কোৱেশ্চন অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা মই ধুনীয়াকৈ ব্যাখ্যা কৰি দিছো চাই চাই তোমালোকে মনত ৰাখা মই লাহে লাহে স্ক্ৰল কৰি গৈছো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল সমাজ বিজ্ঞানৰ যিখিনি সম্ভাৱ্য প্ৰশ্ন উত্তৰ আছিল সেই গোটেইখিনি তোমালোকলৈ আগবঢ়ালো এইখিনি চাই লৈ তোমালোকে পৰীক্ষাত
সকলোতকৈ বেছি নম্বৰ পাই লৈ পেলাই যাতে নিজৰ নাম উজ্বলাব পাৰা মই তাৰে কামনা কৰিছো মোৰ ইষ্টদেৱতাৰ ওচৰত সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা থাকিল আজিলৈ সামৰিছো অন্য এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ